আমি প্ৰথমতে এটা আমালৈ এটা খবৰ আহিলে যে 4জন শিশু আহত হৈছে, কিবা এটা ঘটনা ঘটিছে। এই সন্দৰ্ভত আমাৰ এটা টিম গৈ সোধপোছ কৰিলে আৰু 3জন ল'ৰা ক্ৰমে মংগলেশ্বৰ চাউতাল, ৰাজু মোদী, নিতুমণি গগৈ আৰু বিকাশ চাউতাল, এই 4জন ব্যক্তিৰ কথা আমি গম পালোঁ। তেওঁলোকে ইঞ্জুৰি হৈছে, তাৰপিছত তেওঁলোকক মেডিকেললৈ ভৰ্তি কৰা হ'ল। তেওঁলোক চিকিৎসাৰ কাৰণে এতিয়া তেওঁলোক বিপদমুক্ত। ভৰিত আঘাত পাইছে আৰু হাতত আঘাত পাইছে। যে অনুসন্ধান কৰাৰ পিছত তেওঁলোকক সোধপোছ কৰাৰ পিছত গম পোৱা গ'ল যে কন্দলিত এটা ফায়াৰিং ৰেঞ্জ আছে, য'ত ফায়াৰিং প্ৰেক্টিছ কৰা হয় পুলিচৰ বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকে। তাৰ পৰা তেওঁলোকে পৰিত্যক্ত এটা চেল পাইছিলে, সেইটো তেওঁলোকে উঠাই লৈ আহিছিলে। আৰু সেইটোৰ পৰাই এই ঘটনাটো সংঘটিত হৈছে। আৰু কেনেকৈ হ'ল, কেনেকৈ তাত পৰি আছিলে, কি আছিলে, এইখিনি অনুসন্ধানৰ কথা আমি এইখিনি অনুসন্ধান কৰিম। তাৰপিছত আমি এতিয়া যিটো চেল পাইছোঁ, আমি প্ৰাৰম্ভিক যিটো দেখিছোঁ সেইটো স্মক বা ইলুমিনেশ্যন চেল বুলি আমি ভাবিছোঁ, কিন্তু ইয়াত আমি ভালধৰণে এটা পৰীক্ষা কৰিব লাগিব। আৰু কি অৱস্থাত তাত পৰি আছিলে, কেনেকৈ পৰি আছিলে, কোন অৰ্গেনাইজেশ্যনৰ ফায়াৰিং কৰোঁতে তাত থাকি গ'ল, সেই গোটেই বস্তুখিনি অনুসন্ধানৰ কথা আমি এইখিনি চাই বেলেগ বিভিন্ন অৰ্গেনাইজেশ্যনে কৰে, সেইটো 9 APBৰ আণ্ডাৰত থাকে। আমি গোটেই বস্তুখিনি চাম, কেতিয়া তেনেকুৱা ধৰণৰ ফায়াৰিং হৈছিলে, আৰু তাৰপিছত আমাৰ তদন্ত পিছত বাকীখিনি। তাৰে 2জনটো ইতিমধ্যে হস্পিটেলৰ পৰা গৈছে, আৰু 2জনক 2এটা পৰীক্ষা কৰিবলৈ বাকী আছে। তাৰপিছত তেওঁলোকক যাব দিব বুলি আমাক জনাইছিল। হয়, তেওঁলোক বিপদমুক্ত। ছাৰ, যিকেইটা বম ফুটিছিলে বা যিকেইটা বম পিছত কিশোৰ হাতত ফুটিলে, তেওঁলোকে পৰীক্ষা নকৰে নেকি যে ইমানকেইটা বম পেলাইছিলোঁ আমি, তাৰপিছত এইকেইটা ফুটিলে, এইকেইটা কিয় নুফুটিব? তেওঁলোকে সেইটোৱে মই ক'লোঁ, এই যিটো বস্তু তাৰ পৰা উদ্ধাৰ হৈছে আমি তাৰ এটা অংশ পাইছোঁ, আৰু সেইটো আমি পৰীক্ষা কৰি অনুসন্ধান কৰা যাব। এনেকুৱাই পিছত কেনেকৈ কোনটো অৰ্গেনাইজেশ্যনৰ দ্বাৰা সেইখিনি কৰা হৈছিলে, কেতিয়া কৰা হৈছিলে, এই গোটেই অনুসন্ধানটো কৰাৰ পিছত আমি বাকীখিনি ব্যৱস্থা হাতত ল'ম। কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।